চোৱাৰ পিছত জুবিন দা ভালকে মন কৰক, আপোনাৰ PSO কেইটাক সাৱধান কৰক, নহ'লে ইনফৰমেশ্যন দি থাকে। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, আৰু এয়া হৈছে বাৰ্তালাপ ক্লাছৰুম, শ্ৰেণীকোঠা। আৰু শ্ৰেণীকোঠাত আজি মোৰ সৈতে উপস্থিত আছে, দেখিছেই আনখন সকলো একদম খুব মনোযোগেৰে বহিছে আজি ক্লাছৰুমত। সকলোকে স্বাগতম জনাইছোঁ। থেংক ইউ ছ' মাছ। ঋতুসায়ে কথা বেছি কয়। আজি মোক ইহঁতি আগতীয়াকৈ মানে বহুত কাট মাৰিছে এতিয়ালৈকে, সেইকাৰণে মই আজি অকণ কমকৈ কথা ক'ম বুলি ভাবিছোঁ। গোটেইকেইজন বেক বেঞ্চাৰ আছিলানে নে ফ্ৰণ্ট বেঞ্চত বহিছিলে আগতে? বেক বেঞ্চাৰ আছিল। মই ফ্ৰণ্ট বেঞ্চাৰ ফ্ৰণ্ট ছেকেণ্ড বেঞ্চত বহিলেও মই একদম ছাইডত বহোঁ, যাতে মই ফ্ৰণ্ট মানে যাতে মেম আহিলে যাতে মোক ডাইৰেক্ট দেখা পায়। বেক বেঞ্চাৰ মই নহয়, মই বেক বেঞ্চাৰ আছিলোঁ। টিফিন ফাৰ্ষ্ট ছেকেণ্ড পিৰিয়ডত খাই দিয়া মানে সেনেকুৱা টাইপৰ আছিলে। যিসকল বেক বেঞ্চাৰ তেওঁলোকে সদায় সমাজত আগভাগ লয় বুলি এটা প্ৰবাদ আছে, চলি আহিছে। এতিয়া আজি আমি ইয়াত বহাৰ মূল কাৰণটো হৈছে, ব্লেকবৰ্ডলৈ যদি চাই তেতিয়াহ'লে দেখিব ইয়াত তুমি আছা মানে মই আছোঁ, ঋত্বিষা আৰু জুবিন গাৰ্গৰ এটা খুব ধুনীয়া গীত ইতিমধ্যে আহিলে। গতিকে প্ৰথমে শুভেচ্ছা জনাইছোঁ ঋত্বিষা। দ্বিতীয়তে আপোনালোকে যদি চাই তাত মিউজিক কৰিছে প্ৰণৱ আৰু পল্লৱে। আজি প্ৰণৱ নাই, আৰু দুইজনৰ মাজত সদায় এটা কনফিউজ হয়, দীঘল চুলিজন হৈছে প্ৰণৱ আৰু চুলি নাইকিয়াজন হৈছে প্ৰণৱ। গতিকে আজি পল্লৱ। চ' আজি পল্লৱ আহিছে, প্ৰণৱ অহা নাই, মিছ কৰিছোঁ প্ৰণৱক। আৰু লিৰিক্স আমাৰ ৰাহুল গৌতম শৰ্মা, নকওঁ আৰু ভিডিঅ' ডাইৰেকশ্যন কৰিছে শচীন বৰুৱাই। শচীনক সকলোৱে চিনি পায়। ঋতুসাৰ পৰা আৰম্ভ কৰোঁ। ঋতুসা, কেনেকৈ কাক কৈছা তুমি যে তুমি আছা মানে মই আছোঁ? কাক কৈছা? এইটো জুবিন দাক কৈছোঁ। অ'কে। তাৰমানে জুবিন দা আছে কাৰণে মই আছোঁ, বা মোৰ নিচিনা বহুত আছে। সেইটো মানে গানটো আপোনালোকে চালে গম পাব, মই চববোৰ কৈ নিদিওঁ। কিন্তু মেইনলি এইটো জুবিন দাৰ আৰু মোৰ যিটো কাহিনী, মানে মোৰ যিটো মিউজিকেল কেৰিয়াৰটো কেনেকৈ ষ্টাৰ্ট হ'ল, এই গোটেই কাহিনীটো আৰু মোৰ জীৱনৰ কাহিনীটোৱে হয়। আৰু তাতে জুবিন গাৰ্গ নামৰ এই মানুহজনৰ কি ভূমিকা আছে, এটা বহুত ডাঙৰ ভূমিকা আছে। এইটো মানে এইটো বহুতৰ থাকিব ডেফিনেটলি, অকল মোৰ বুলি নহয়, অসমৰ কোটি কোটি গান ভাল পোৱা মানুহৰ চাগে থাকিব। কিন্তু তেনেকৈ ময়ো এজন তাৰ ভিতৰত, আৰু সেইটোৱে আমাৰ গানটো। আৰু এই আখৰকেইটা যে লিখিছে, গোটেইকেইটা আখৰ লিখিছে ঋতুসাই। তো ঋতুসাৰ অসমীয়া হাতৰ নাই, বেয়া লিখা নাই। আৰু আজিকালি ঋতুসাৰ বানানটো সদায় মই ভুল কৰোঁ, আৰু সদায় মই যেতিয়া আপলোড দিব হওঁ ঋতুসাক মই লিখিব কওঁ, ৰাইট বানানটো। তো আমাৰ আজিকালি কি হৈছে, অসমীয়াটো লিখাটো ইমানেই কমি গৈছে, আমি আৰু এই মোবাইলত আৰু টাইপ কৰোঁতে ইংলিছতে, অসমীয়া টাইপ কৰিলেও ইংলিছতে টাইপ কৰোঁ ন। তো তেতিয়া কিছুমান আখৰ আমি পাহৰি গৈছোঁ, যেনে ৰিটো একদম মানে ইউজটো ইমান কমি গৈছে। আজিকালি মই বহুতক দেখিছোঁ ৰিটো লিখে, তলত ৰিকাৰডাল দি দিয়ে। ৰিকাৰডাল তলত নাথাকে, ৰিকাৰডালে আৰু সেইটো নহ'ব। তাৰমানে আইডাৰ ৰিকাৰডাল থাকিব অৰ ৰিটো থাকিব। এতিয়া মানে মই চবকে কওঁ যে ঋষি মুনিৰ যিটো সেইটো লিখ, তাৰপিছত তৃষাটো লগাই দিয়ে। তৃষা ৱৰ্ডটো বহুত কমন ৱৰ্ড এটা, তথাপিও ভুল কৰে। তো ঋষি মুনিৰ পৰা ঋতুসা হৈছে। আজি এতিয়া আপোনাৰ এইটোৰ পিছত যে মোক কিমান ট্ৰল দিব মানে জানেনে? লাষ্ট আপোনাৰ শ্ব'টোৰ পিছত মই মোবাইলটো মোৰ কেনেকৈ শ্ব' হৈছিল সেইটো এক্টিং দেখাবলৈ কয় ভাই। মই ফেচবুক ইনষ্টাত লাইভ আহিলে আপুনি ভাবকচোন আপোনাৰ কেনেকুৱা আজি নকয়। আৰু এটা তেতিয়াহ'লে আৰু এটা সুযোগ দিছোঁ আপোনালোকক। শচীনৰ বানানটো ভুলকৈ লিখিছিলে, শচীনে আহি শুদ্ধ কৰিছে। শচীন হুঁচৰিকাৰ লিখিছিলোঁ, তাই দীঘইকাৰ হয়। এইটো এটা আমাৰ এটা খুব, মই কাৰো পৰীক্ষা লোৱা নাই দেই, ভুল নবুজে। এইটো ক্লাছৰুম, মই টিচাৰ নহয়, তোমালোক ষ্টুডেণ্ট নহয়। লাইকে এইটো এটা শ্ব'ৰ কনচেপ্ট এটা মই কৰিছোঁ। যি নহওক ভাল লাগিছে। আৰু মই এবাৰ আহোঁ শচীনৰ কাষলৈ। শচীন, নামটো কোনে দিছিলে তোমাৰ? মোৰ নামটো পাপাই দিছিলে। অ'কে। বিকজ একচুৱেলি মই ক্ৰিকেটাৰ চাগে হ'লো হয়, কি কয় মানে মোৰ দেউতা ষ্টেট লেভেল প্লেয়াৰ আছিলে, ক্ৰিকেট খেলিছিলে, চাকৰিও কৰিছিলে, ক্ৰিকেটো খেলিছিলে। তো চামহাও সকলোৰে থাকে নিজৰ এটা, চাগে মই এইটো লাইনত বেছিকৈ মোৰ ধ্যানটো গ'ল, বা মোৰ মনটো বেছিকৈ এইফালে গ'ল। তো তেনেকৈ আৰু শচীন। তো তুমি ইমান বছৰৰ পৰা ডাইৰেকশ্যন কৰি আছা, বহুত বছৰো নহয়, মই যেতিয়া 17ৰ পৰা ষ্টাৰ্ট হৈছে, কেতিয়া ভাবিলা যে তুমি ডাইৰেকশ্যন কৰিবা? আৰু সকলোৰে মুখত এটা কথা কওঁ, বহাই কোৱা নাই যে শচীন অবিহনে বহুত বস্তু নহয় বুলি কয়।
নহয় একচুৱেলি সেইটো মোৰ কাৰণে বিৰাট সৌভাগ্যৰ কথা যে তেওঁলোকে সকলোৱে মোক ইমানখিনি মৰম দিছে। একচুৱেলি ডিৰেকশ্যন কৰিম বুলি সঁচা ক'ব গ'লে মই অলপো ভবা নাছিলোঁ। মোৰ অকণো মন নাছিলে কৰিঅ'গ্ৰাফাৰ বা ডিৰেক্টৰ হ'বলৈ। মই অকল নাচিছিলোঁ। মই ডান্স বিৰাট ভাল পাওঁ। মই পাগলৰ নিচিনা নাচি থাকোঁ এনি টাইম। তো মোৰ একচুৱেলি মোৰ কেৰিয়াৰটো বা মোৰ ডান্সত বনাব মন আছিল যেনে মই মুম্বাইলৈ যাম, ডান্স কৰিম, ৰিয়েলিটি শ্ব'জ কৰিম, ডান্সৰ ৰিলেটেড মেণ্টৰ হ'ম। কিন্তু এই কেমেৰা ডিৰেকশ্যন মই মানে কেতিয়াও ভবা নাছিলোঁ। তাৰপিছত মোৰ যিজন ছাৰ মানে মই যাৰ পৰা মই বহুত এছিষ্ট কৰিছোঁ তেওঁৰ লগত, দীপক দে, তো ছাৰেও মোক কৈ থাকে তই কৰ কিবা কাম কৰ, তই এনেকৈ কেনেকৈ থাকিবি। মই ছাৰ মোৰ এইবিলাক ভাল নালাগে, মই নকৰোঁ। তেনেকৈ কৰোঁতে বহুতে মোক দি থাকে গান যে সচিন এইটো গান তই কৰিব লাগিব। মই নকৰোঁ, মই নোৱাৰোঁ। মানে তুমি চিলেক্টিভ কাম কৰা তেতিয়া আছিলোঁ। তেতিয়া মিনছ কি তেতিয়া মই ভবা নাছিলোঁ। তাৰপিছতো মই ভাবিছিলোঁ যে যদি মই কৰোঁ, খালি মোৰ ছাৰৰ এটা কথা মনত আছে, যেতিয়াই কাম কৰিবি 6 মাৰিবি, তেনেকুৱা টাইপ মানে। তো মই ভাবিছিলোঁ হয় যিটো কাম কৰিম যাতে সেই কামটোৱে মই যে আহিছোঁ এই লাইনটোত বা এইটোত মই যে ভৰি দিছোঁ, সেই মই মানে সেইখিনি যাতে সাৰ্থক হওক বা ভাল হওক। তো সেই হিচাপে যিটো প্ৰথম গান কৰিছিলোঁ, একচুৱেলি গানটোত মই 6 মাহ টাইম লৈছিলোঁ। তো 6 মাহ টাইম মোক দিছে প্ৰাঞ্জল পৰক দা, তেওঁৰ গান আছিলে। তো তেনেকৈ ষ্টাৰ্ট কৰোঁতে গানটো কৰিলোঁ 2017-ত 6 মান্থছ 2016-ৰ পূজাত দিছে, দুৰ্গা পূজাত। দেন 2017-ৰ মাৰ্চত মই শ্বুট কৰিছোঁ। তো সেই বিশ্বাসটো তেওঁলোকে দিলে, ময়ো কৰিলোঁ। তাৰপিছত 1 মাহমান মোৰ গান নাই। মই ভাবিছোঁ মই জানো ডিৰেক্টৰ হ'লোঁ, কৰিঅ'গ্ৰাফাৰ হ'লোঁ, এতিয়া মই নাচিম নে কৰিঅ'গ্ৰাফাৰ হ'ম। তো তেনেকৈ আৰু এটা গান আহিলে, তেনেকৈ আৰু এটা লাহে লাহে ধ্যানটো আহি গ'ল। এতিয়া মই বহুত হেপী এজ এ কৰিঅ'গ্ৰাফাৰ বা এজ এ ডিৰেক্টৰ। তো মোৰ সকলোখিনি ধ্যান এইটো লাইনতে বা এইটো কামতে, আৰু ভৱিষ্যতলৈকেও মই যাতে আৰু ভাল কাম কৰি যাব পাৰোঁ তাৰে আশা। আৰু মানে শচীনে যেনেকৈ ধৰা হেৰিয়ালৈ গ'লে, ফিল্ডলৈ গ'লে 6 মাৰে, আউট খুব কম হয়, আৰু আউট হ'লে 99ত হয়। ঠিক সেইদৰে আমাৰ শচীনেও মানে যদিহে যায় এই লাইনটোত তেতিয়াহ'লে 6 মাৰে, চ' আউট কম হয়, আৰু আউট হ'লে 99তে হ'ব। নহওক সেয়াই কামনা কৰিছোঁ, সদায় তুমি চেঞ্চুৰী কৰা সেয়াই কামনা কৰিছোঁ। আৰু পল্লৱ আৰু প্ৰণৱ দুইটা কি মানে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি নেকি? একচুৱেলি আমি কেনেকৈ হৈ গ'লোঁ আমি নিজে নাজানো দেই। আমি প্ৰথম ইপচন দাৰ তাত আমি একচুৱেলি ইপচন লাল বৰুৱা সকলোৱে চিনি পায়, আমাৰ গুৰু হয়। তো ইপচন দাৰ ওচৰত আমি মিউজিক প্ৰডাকশ্যন মানে এনেই ক্লাছ কৰিব গৈছিলোঁ। তেতিয়া প্ৰণৱ গুৱাহাটী আহিছে, আহি ইপচন দাৰ তাত ক্লাছ কৰিব গৈছে, আৰু মই তেতিয়া অলৰেডি প্ৰডাকশ্যন মানে সৰু সুৰাকৈ ষ্টাৰ্ট কৰিছোঁ আৰু কৰি আছোঁ কাম। বাট মই ইপচন দা বুলি ক'লে আৰু এটা বেলেগ এটা বস্তু হৈ যায়। চ' মই আৰু কিবা শিকিব পাম বুলি গ'লোঁ, তাতে ইজনীকো লগ পাইছোঁ। তাৰপিছত তাতে গৈ পাই আমাৰ মানে তেতিয়া মানে তাতে ফ্ৰেণ্ডশ্বিপটো ফাৰ্ষ্ট ডে বণ্ড এটা বনি গ'ল। আৰু তাতে আমি গান ফাৰ্ষ্ট ডে সি গৈ তাৰমানে খুব গীটাৰ বজাই গান গাই আছে আৰু গান শুনাই আছে চবকে। মই কৈছোঁ ইয়াৰ অলপ লেভেল চেভেল আছে চাগে, অলপ বেছি চুলি তুলি দীঘল গীটাৰ বজাই গান গাই আছে আৰু চুলি তুলি খুলি গীটাৰ বজাই গান গাই আছে আৰু মই কৈছোঁ বেছি লেভেল হ'ব আৰু নাই অলপমান দূৰত থাকে ভাল এনেকুৱা টাইপ আছিলে আৰু। তাৰপিছত লাহে লাহে অট'মেটিক এইটো বণ্ড বনি গ'ল, ঠিক হৈ গ'ল আমাৰ। তাৰপিছত ঠিক মানে কি ঠিক হ'ব লগা আছিলে। দেন মই গুৱাহাটীত থাকোঁতে বিশ্বাস কৰিব আজিলৈ মই তাৰ ঘৰত যোৱা নাছিলোঁ, বিফ'ৰ মই বম্বে যোৱাৰ আগত আৰু। তো তাৰ ৰুমত যোৱা নাই, সিও মোৰ ঘৰত অহা নাই, কিন্তু আমি ক্লাছত মানে আমাৰ বণ্ডিংটো বেলেগ হৈ থাকে। তাৰপিছত মই বম্বে গ'লোঁ 2019, মানে ইপচন দাৰ ক্লাছত অ'কে আমি তাতেই লগ পাওঁ। তাৰপিছত 2019ত মই বম্বে গৈছিলোঁ। বম্বে গৈ পাইছোঁ, সেই ফাৰ্ষ্ট ডে সি মোৰ ঘৰত আহিছে, সেই দিনটোৰ পৰা চাগে আমি একেলগেই আছোঁ এনি টাইম। আৰু নাজানো কেনেকৈ আমাৰ বস্তুটো বনি গ'ল। আৰু ইপচন দাই মানে সদায় কয় যে তোমালোক দুটা মানে একেলগে কৰি থাকিবা কাম, আৰু অট'মেটিক আমি নিবিচাৰোঁ মানে, কিন্তু নিজে নিজে বিচৰা হৈ গ'লোঁ এতিয়া। মানে বলিউডতো এনেকুৱা শিল্পী আছে যি ইটো নামৰ লগত সিটো নাম দুজন মিউজিক ডিৰেক্টৰ দুজন। অসমত বহুতে অকলে কৰি আছিলে, ৰাইট? সেইটো দুজন এজন হোৱা কাহিনীটো তোমালোকে আৰম্ভ কৰিছা। আমি চাগে ইয়াৰ প্ৰথম সিহঁতিয়ে হ'ব চাগে, মই সেইটোলে গৈ আছোঁ। পল্লৱ আমিও ভবা নাই আচলতে। এইটো আৰু এজন মানুহ আছে ইয়াতে আৰত, দীপলিনা ডেকা, তাইও আমাক বহুত মানে জোৰ দিছিল, তহঁতে কৰ এনেকৈ নাম দে। এনে মানে আমি কি কৰোঁ, কম্প'জাৰ প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা বা পল্লৱ তালুকদাৰ যায়, মিউজিক প্ৰডিউচাৰ এনেকৈ যায়। তো এতিয়াৰ পৰা মানে আমি কি কৰোঁ, মিউজিক পল্লৱ প্ৰণৱ বা প্ৰণৱ পল্লৱ এনেকৈ যায়। প্ৰথম তোমালোকৰ কোনটো গান আছিলে? ৰিতিশা যাম দে, বেয়া নাপাবা, আমি আজি সুযোগ পাইছোঁ। ফাৰ্ষ্ট গান আমাৰ পল্লৱ প্ৰণৱ বুলি হ'ব আই গেছ মা দুৰ্গা, দীপলিনাৰ মা দুৰ্গাটোত আমি চাগে ফাৰ্ষ্ট দিছিলোঁ চাগে। তাৰপিছত আহি যোৱা গৈ থাকা। মা দুৰ্গা হেৰিটোত কি বুলি কয় তহঁতৰ
মধুলগনত তেনেকৈ নাই নাছিলে সেনেকৈ নাছিলে মধুলগন নাছিলে সেইটো প্ৰণৱ পল্লৱ নাছিলে তাৰপিছত বুঢ়া তামোলৰ পাগ তাৰপিছত প্ৰণামীৰ গান এটা আছিলে গোপনে গোপনে সেইটো আৰু আছে মানে এতিয়া ক'ব গ'লে বহুত ওলাব নীলদাৰ উৰণীয়া তাৰপিছত আৰু আছে বহুত এই মুহূৰ্তত পটককৈ নোলায় তো এনেকুৱা গান এতিয়া এইটো আহি আছে আৰু আহি আছে ৰিচেণ্ট প্ৰজেক্ট বহুতকেইটা আহি আছে প্ৰণৱৰ নিজৰ এলবাম কৰি আছে তো সেইকেইটা প্ৰায় মিউজিক আমি প্ৰণৱ বুলিয়ে দিম তো সেনেকুৱা টাইপ আৰু বুজিছোঁ তো এয়া গম পাইছে কাহিনী আৰু ভাল লাগে যেতিয়া এনেকৈ সকলোৰে উন্নতি হয় ন এতিয়া আহোঁ তুমি আছা মানে মই আছোঁ জুবিন দায়ে কিমান সময়ত গানটো গাই শেষ কৰিলে জুবিন দা স্পেচিয়েলি আপোনাৰ কাৰণে আমি মানে প্ৰথম যেতিয়া গানটো এতিয়া মই কৈছোঁ যেতিয়া এতিয়া দীঘলীয়া হ'ব কিন্তু মই একদম ছুটি কৰিবলৈ চেষ্টা কৰিম বহুত মই অহুপুৰুষাৰ্থ কৰি চেষ্টা কৰিম ঠিক আছে তাৰপিছত হেৰি হ'ল প্ৰথম জুবিন দাৰ ওচৰত মানে এটা দিন তেওঁক লগ পাবলৈ কাৰণে কেইবাদিনো চেষ্টা কৰা হ'ল যে ফাৰ্ষ্ট তেওঁক কওঁ যে মই গান এটা এনেকৈ ভাবিছোঁ তাৰপিছতে তেতিয়া এদিন পালোঁ ৰাহুলো আছিলে সেই অভিনয়ালয় যাবলৈ গ'লে তো অভিনয়ালয় গ'লোঁ গৈ পেলাই মানে মই মানে ইমানেই নাৰ্ভাছ কৰিছোঁ মানে বহুত দিনৰ মই তাক প্ৰথম কথা লগ পাইছোঁ আৰু তাক মই এনেকৈ কথা আজিলৈকে এনেকৈ প্ৰফেচনেল কাম তাৰ লগত কৰা নাই ন যদিও ঘৰুৱা সম্পৰ্ক এটা হয় কৰা নাই ন মানে মোৰ প্ৰজেক্টত তাক মই গাবলৈ চাবলৈ কোৱা এইটোতো প্ৰথমবাৰ হৈছে কেনেকৈ কওঁ মানে এতিয়া আচলতে মই কৈছোঁ পানী আছে নি বাৰু পানী অকণ তাৰপিছতে কি কেলে মই ফটোৱাব তাৰপিছত মই বোলো মই অকণ নাৰ্ভাছ কৰিছোঁ বুজিছেনে তাৰপিছত পানীকণ খাই লৈছোঁ খাই লোৱাৰ পিছত সি কৈছে হ'ব দে ক কি হ'ল তাৰপিছতে মই বোলো মানে মই গান এটা ভাবিছিলোঁ হা গানটো মানে তুমি গাব লাগিব তাৰপিছতে সি কৈছে আচ্ছা হ'ব গাই দিম দে তাৰপিছত মই বোলো নহয় মানে আৰু আছে তাৰপিছত সি কৈছে আৰু কি আছে মই বোলো তুমি মানে গানটোত এক্টিঙো কৰিব লাগিব মানে সি কৈছে এক্টিঙো কৰিব লাগিব নেকি দে হ'ব দে কৰি দিম দে তাৰপিছতে একো কোৱা নাই আৰু বেলেগ সি তেনেকৈয়ে কয় তাৰপিছতে মই বোলো নহয় মানে তুমি মানে জুবিন গাৰ্গ হ'বা মানে গানটোত কৈছে মই জুবিন গাৰ্গে হয় মই বোলো নহয় মানে গানটোতো তুমি জুবিন গাৰ্গে হ'বা তাৰপিছতে কৈছে আচ্ছা মই এনেকুৱা হিৰ'ইক এণ্ট্ৰি মাৰিবা এনেকৈ একদম শ্বাৰ্টটো এনেকৈ দি তাৰপিছত তোমাৰ এণ্ট্ৰিটো মানে গানটোত মানে এনেকুৱাকৈ হ'ব মানে একদম শ্বাৰ্টটো এনেকৈ পিছুৱাই পেলাই সি মানে সেই শ্বটটোকে মোক 4বাৰমান কৰোৱালে আকৌ কৰি দেখা বোলে হ'ব দে গানটো কৰিবি কোনে কৰিব মই বোলো পল্লৱ প্ৰণৱ সিহঁতি কৰিব আচ্ছা তাৰপিছতে ৰাহুলে লিখিব আচ্ছা মানে ঠিক আছে হ'ব তাৰপিছতে সেইটো কৰিলে তাৰপিছতে সুধিলে হেৰি পিছে মোক যে এক্টিং কৰাবি গানটোত ভিডিঅ' কোনে কৰিব মই তেতিয়া মানে মই শচীনক তেতিয়ালৈকে লগ পোৱা নাই হা তাৰপিছত মই তাৰ কামহে চাই আছোঁ মই লগ পোৱা নাই তাৰপিছত মই মানে 2-3টামান নাম ক'লোঁ তাৰপিছতে আমাৰ কেইটাৰ কিন্তু প্লেনিং মতে অলৰেডি শচীনেই হ'ব মানে তথাপি শচীনৰ আকৌ বাজেটটো বেছি তাৰপিছতে মানে তেনেকৈ কৈছোঁ মই ভাবিছোঁ যে আমি ভবাৰ নিচিনাই হওক আৰু গল্লিদাৰো মানে থটটো যে কৈছে শচীনে কৰিব মোৰ লগত সি কাম কৰিছেতো চাবি নেকি মোৰ নতুন এটা মনৰে কইনা আহি আছে চাহ তই তাৰপিছত লগে মানে সি তাৰ গানটো দেখালে যিটো শচীনে কৰিছে সেইটো দৰ চোৱাৰ কিমান আগতে চাওঁ মই কেতিয়াবাই চালোঁ একদম তেতিয়া মানে হোৱাই নাই ৰাফ আৰু তেতিয়াই চাইছোঁ তাৰপিছত সেইটো মানে মই সেইটো ফেব্ৰুৱাৰী মাহৰ কথা কৈ আছোঁ ফেব্ৰুৱাৰী মাহত তাৰপিছতে গানটো হ'ল আমি এপ্ৰিলত শ্বুট কৰাৰ কথা আছিল মানে আমাৰ তেতিয়া ষ্টৰি লাইনটো অলপ বেলেগ আছিল আৰু আমি বিহুৰ প্ৰগ্ৰেমৰ মাজত শ্বুট কৰাৰ কথা আছিল তাৰপিছত বিহু প্ৰগ্ৰামটো নোহোৱাৰ কাৰণে আমি শ্বুট কৰিব নোৱাৰিলোঁ তাৰপিছত লকডাউন হ'ল লকডাউনৰ কাৰণে মই যোৰহাট গুচি গ'লোঁ তাৰপিছত আহি পেলাই এতিয়া জুবিন দাক গানটো গোৱাব লাগে এতিয়া সেইটো জুবিন দাক গোৱাব লাগে দৌৰি আছোঁ ইটো ষ্টুডিঅ'লৈ যাওঁ সি ষ্টুডিঅ'ত ক'ৰবাত ৰেকৰ্ডিং কৰি থাকে কাৰোবাক লগ কৰিবলৈ যায় মই গৈ পেলাই পাওঁগৈ ৰৈ থাকোঁ তাৰপিছতে কি বোলে মই এতিয়া কেনেকৈ কওঁ জুবিন দা গানটো গল্লিদা গাই দিয়া না প্লিজ তাৰপিছতে এতিয়া মানে তেনেকৈ আমি কেইবাদিনো ঘূৰিলোঁ ইহঁতেও ঘূৰিছে দে মোৰ লগত বহুত দিন ঘূৰিছে তাৰপিছতে ফাইনেলি এদিন আৰু মানে একদম পূৰা কনফাৰ্ম হ'লগৈ আৰু সি মানে গানটো গাব আৰু তাৰপিছতে সেইদিনাখন ৰেকৰ্ডিং কৰাৰ পিছত আমি মানে মানে আমিতো এনেও ভাবিয়ে আছিলোঁ গানটো মানে আমি ইমেজিন কৰিয়ে আছিলোঁ তাৰ ভইচটো এনেকুৱা ন আমাৰ চবৰে মানে
মগজৰ ভিতৰত সোমাই আছে মানে আমি গানটো মানে অলৰেডি বনি থাকোঁতে গম পাওঁ মানে তাৰ ভইচত কেনেকুৱা হ'ব তথাপি মানে সি কিছুমান বেলেগ কিছুমান গাই দিলে মানে যিটো মানে আমি এক্সপেক্টটো কৰা নাছিলোঁ হয়নে হামিংবিলাক লগত যে হামিংটোতো বাৰু সি দিয়ে কিন্তু মানে গানটো নহয় সিদিনা গোৱা নাছিলে সিদিনা হামিং নাগাওঁ বুলি কৈছে মানে টেক শেষ কৰি জুবিন দাই এবাৰ যদি ষ্টুডিঅ'ৰ ডাবিং ৰুমৰ পৰা ওলাই আহে ওলাই অহাৰ পিছত তেওঁ মানে আকৌ সোমাই যাব নিবিচ নোসোমায় মানে নেক্সট গানটো গাব সোমাব তাৰপিছত আমি ক'লো এটা হামিং এটা দাদা গাই দিয়ক এনেকুৱা টাইপৰ আমি ক'ব চবে ভয় খায় কোনো নকয় তাৰ ক'লো দাদা এনেকৈ গাই দিয়ক এনেকৈ ক'লো দাদাই কৈছে দুঘণ্টা ব্ৰেক লৈ দাদাই তাৰপিছত গাইছে হামিংটো তাৰপিছত নেক্সট মোৰে গান এটা গাব আছিল আৰু সেই গানটো আকৌ 1 ঘণ্টা নে 2 ঘণ্টা পিছত সিদিনা ৰাতিপুৱা সেই দুটা গাই উঠি দাদাই আৰু বেলেগ গান নাগাওঁ আজি তহঁতৰ গান শুনাম ৰাতিপুৱা 5টালৈকে আমাক গান শুনাইছে এটা যে এটা ভিডিঅ' যে ফেচবুকত শ্বেয়াৰ কৰিছে শুই আছিলা যে অ'কে মই এইটো মাজে মাজে চাওঁ এইকেইটা কোন ঋতিশাক চিনি পাইছোঁ বাকীকেইটা কোন শুই আছে কোনোবাটো এনেকৈ কোনোবাটো এনেকৈ তাৰপিছত সেয়া গ'ল এতিয়া আমি কাহানী আৰু বাকী হে তাৰ পিছতে অডিঅ' হৈছে তাৰপিছত এতিয়া ভিডিঅ' কথা কেনেকৈ ক'ম এতিয়া আকৌ দৌৰিছোঁ 3-4 দিনমান ষ্টুডিঅ' তাৰ লগত তাৰপিছত দৌৰোঁ কওঁ বোলো জুবিন দা গলি দা মানে আমাৰ গানটো ভিডিঅ'টো শ্বুট কৰিম বুলি ভাবিছিলোঁ আচ্ছা হেৰি কাইলৈ পাতি ল'ম ভালকৈ আচলতে সেই কাইলৈতো কেতিয়াও নাহে তাৰপিছত আমি গৈয়ে থাকোঁ লাষ্টত মানে কেইবাদিনো ইহঁতক লৈ মেলিও গ'লোঁ মই ভাবিলোঁ শচীনৰ লগত মই পাতি ল'ম বুলি কৈ দিয়ে ডাইৰেক্ট দেই তাৰপিছত মই সেইকাৰণে শচীনকে লৈ গৈছোঁ তাৰপিছতে সিও 2 নে 3 দিন গ'ল তাৰপিছত যোৱাৰ পিছতো একো নহ'ল কথা চাই হ'ব মই অলপ পিছত পাতি ল'ম এনেকৈ কৈ দিয়ে তাৰপিছতে নাপাতে তাৰপিছতে আমি বুলি এতিয়া ডেটবোৰ গৈ আছে কি কৰোঁ এতিয়া লাষ্টত এটা দিন আৰু অভিনয়তে মানে ভাল কামবোৰ আচলতে অভিনয়তে হৈছে অভিনয়তে সি তাৰ কিবা ব্ৰেণ্ড এটাৰ তাৰমানে প্ৰমোচনেল ফটোশ্বুট চলি আছিলে তাতে গ'লোঁ গৈ পেলাই তাতে বহি আছোঁ কিবা লয়াৰ এজনী আহিছিলে তেওঁৰ লগতো তাৰ কিবা মানে কাম আছিল তাৰপিছত লয়াৰজনীয়ে কৈছে তুমি সিটো চিনাকি কৰাই দিছে মোৰ ভতিজা হয় ঋতুষা আমি একেলগে গান গাইছিল তাই মোৰ লগত গান গাইছিলে যে এনেকৈ কৈ আছে চব তাহাঁতি মানে চিনি পাইছে আৰু পাই পেলাই তাৰপিছতে কৈছে তুমি কেলৈ আহিছা মানে এনেই লগ কৰিব আহিছা মই বোলো নহয় মানে মোৰ আজি মানে এইটো এপইণ্টমেণ্ট পাইছোঁ ফাইনেলি মই মানে গানটো তাৰ এক্টিং কৰিব লাগে কৈছে তোমাৰ খুৰা হয় তথাপিও নাই পৰা তুমি মই বোলো নাই পৰা কি কৰিম তাৰপিছত ফাইনেলি সেইদিনাখন তেওঁৱে কৈছে আৰু আপোনাৰ নিজৰ ভতিজা এনেকুৱা কেলৈ অৱস্থা কৰিছে তাইক বোলে দি দিয়ক না ডেট এটা তাৰপিছতে ফাইনেলি ক'লে এই মাহৰ লাষ্টত কৰিম 27-28 তাৰিখে কৰিম সেয়া হৈছে আমাৰ ছেপ্টেম্বৰ মাহৰ কথা নহয় আগষ্টৰ 27-28 তাৰিখে কৰিম ফাইনেলি ফিক্স হ'ল 26 তাৰিখে তাক মই আকৌ ৰিমাইণ্ডাৰ মেছেজ দিছোঁ তাৰপিছত মই ঘৰ গ'লোগৈ আৰু তেতিয়া মই বোলো ঘৰৰ পৰা আৰু কাপোৰ কানি লৈ মেলি আহিব লাগিব ন তাৰপিছতে আহি তাৰপিছতে আহিব লাগিব ন মানে কষ্টিউম দিয়া কৈছোঁ আৰু কথাটো তাৰপিছতে আৰু আহিছোঁ আহি পেলাই শ্বুটিং এটা কৰিম একদম বেলেগ এক্সাইটেড কাইলৈ আমাৰ 5টা বজাত তাৰমানে হেৰি কল টাইম 27 তাৰিখে 26 তাৰিখে তাক মই ৰাতি ভয়ে মেছেজ এটা দিছোঁ তাৰ মই মেছেজ দিবলৈও ভয় কৰোঁ মেছেজ গলিদা কাইলৈ শ্বুট মনত আছে নহয় কেইটা বজাত তুমি আহিবা ক'বা আৰু দেই আমাৰ ৰাতিপুৱাৰ পৰাই শ্বুট হ'ব তুমি যেতিয়াই আজৰি হোৱাত কৈ দিবা আমি তেনেকৈ মিলাই ল'ম আৰু কাইলৈ লগ পাম দেই এনেকৈ ক'লোঁ কাইলৈ শ্বুট আছে নি ইউ শুড হেভ ইনফৰ্মড মি আৰ্লিয়াৰ আকৌ ফোন কৰিছে ৰাতি 2টা বজাত ফোন কৰিছে তেতিয়া মানে লগে সি মেছেজ চোৱা নাই ন পিছত চাইছে এনেকৈ কৈছে খঙত একদম ফোন কৰিছে তোমাৰ এনেকৈ শ্বুটিঙৰ ডেট ফিক্স কৰিছোঁ মোৰ নোকোৱা নেমেলাকে পাহৰি থাকিলোঁ তাৰপিছতে নিজে দিছিলে ডেটটো তাৰপিছতে কাইলৈ তেনেকৈ মোৰতো লগালগ একদম সৰকখন ভাঙি পোৱাৰ নিচিনা কি হ'ব এতিয়া মোৰ তাৰপিছতে আৰু কৈছে বোলে হেৰি বোলে কাইলৈ মোৰ নহয় মোৰ বিজি মই 1 সপ্তাহ বিজি মোৰ নেক্সট উইকতহে মই পাৰিম তহঁতি এনেকৈ ক'ব লাগে না তাৰপিছতে মই বোলো ৰ'বা তুমি এটা কথা এটা শুনাচোন তাৰপিছত মই পেহী ঘৰত আছোঁ মানে চব শুই আছে ন গ'লো ৰাতি সময় চিঞৰি বাখৰ কৰিব নোৱাৰোঁ মই উঠি পেলাই মানে পাকঘৰলৈ গৈ পেলাই মই মানে কৈছোঁ ৰ'বা এটা কথা শুনাচোন মই যে আজি কেইদিনমান আগতে অভিনয়লৈ গৈছিলোঁ তোমাৰ মনত আছে নাই আছে তুমি যে কৈছিলা আগষ্টৰ লাষ্ট 30 তাৰিখলৈ তুমি ফ্ৰী আছা তোমাৰ মনত আছে নাই আছে মই বোলো এতিয়া কি ভুল কথাটো কৰিলোঁ কৈছে মই এতিয়া বিজি হৈ গ'লোঁ ন মই ইমান কামৰ প্ৰেছাৰ
ডাঙৰ পিকচাৰ মই পাহৰি গৈছোঁ কথা মোৰ চব খেলি মেলিয়ে গৈছে মোৰ একদম মগজে কাম কৰা নাই মোক একদিন প্লিজ ডিষ্টাৰ্ব নকৰিবি মোক অহা সপ্তাহত কৰিবি দেই আমি অহা সপ্তাহত কৰিম মই বোলো আচ্ছা ঠিক আছে হ'ব তোমাৰ মতে হ'ব তুমি ডেটটো দি দিবা তোমাৰ মতে হ'ব দিয়া এনেকৈ কৈ পেলাই তাক মই একো নক'লোঁ আৰু তেতিয়া সি মানে একদম হেৰি আৰু হৈ আছে মানে ইমান কাম আছে মোৰ এইটো আছে জানো নাই সেইটো শ্বুট আছে সেইটো আছে মোক কাম আছে কেনেকৈ মিলাম কচোন এনেকৈ কৈছে তাৰপিছত মই বোলো হ'ব দিব পাৰিম নে তাৰপিছত সেইদিনাখন গ'ল সেইদিনাখন আমি অনাই বনাই এনেই ঘূৰি ফুৰিলোঁ গোটেইকেইটা জুবিন দাক পাওঁ বুলি 27 তাৰিখ গ'ল 28 তাৰিখে ই ক'লে বোলে আমি ইনডোৰৰ পৰা কৰি লওঁ আৰু ৰিক্স ল'ব নোৱাৰি ইনডোৰত গলিডাৰ শ্বট আছিল আমি সেইখিনি নাৰাখিলোঁ আমি চব আউটডোৰে কৰি দিলোঁ তাৰমানে আউটডোৰ নহয় ইনডোৰে হয় কিন্তু বেলেগ আৰু আমি ফিল্ম চিটিৰ কাৰণে ফিল্ম চিটি শ্বুট হৈ গ'ল তাৰপিছত সেইদিনাখনে সি ডেট দিলে যে 2 তাৰিখে কৰিম 2 তাৰিখ একদম কৰিমেই আৰু 1 তাৰিখে ইয়ালৈ নিজে ফোন কৰিছে কাইলৈ শ্বুটিং আছে ন বোলে 4টা বজাত আপোনাৰ টাইমটো 4টামান বজাত ৰাখিছোঁ নাই ইমান দেৰিকৈ নহওক মই সোনকালে আহিম 2টামান বজাত আহিম বোলো ৱাহ কিয় ভাগ্য মানে তাৰপিছত সোনকালে আহিম বুলি নিজে কৈছে তাৰপিছত আমি আৰু 2টা বজাত ওলাই আহিব লাগিব গোটেই আউটডোৰ শ্বুট আছিলে একদম ৰাতিপুৱা 7টা বজাৰ পৰা শ্বুটিং ষ্টাৰ্ট হৈছে মানে 5:30 মানৰ পৰা মেকআপ লৈ মেলি 7টা বজাৰ পৰা শ্বুটিং ষ্টাৰ্ট হৈছে ই 2টা বজাত একদম কৈছে হৈ গ'ল মোৰ চব আউটডোৰ শ্বুট হৈ গ'ল এতিয়া আৰু জুবিন দাৰ কাৰণে ৰ'লেই হ'ল আৰু তাৰপিছত আমি নহয় তেতিয়া 2টা হৈছে তাৰপিছতে আমি ৰৈ আছোঁ আৰু তৰালিবাৰ ষ্টুডিঅ'ত ৰেকৰ্ডিং হোৱাৰ কথা ৰৈ আছোঁ আৰু তাৰপিছতে 3:30 বজাত ই ফোন কৰিছে দেই ই কৈছে জুবিন দাই ফোন কৰিছে জুবিন দা আপুনি আহিছে নি মই আজি যাব নোৱাৰিম মোক শুব লাগিব ন মোক কৈছে দাদা আপুনি আহিছেনে আমি ৰখি আছোঁ শুনচোন মই এতিয়া শুম আজি শ্বুটিং কেঞ্চেল নে কিয় মই একদম টোপনি মৰা নাই মই এতিয়া শুম টিক ফোন কাট তাৰপিছত অকণমান দেৰিছত মই গৰিমাবলৈ ফোন কৰিছোঁ কি হ'ব তাৰপিছত গৰিমাবলৈ ময়ো কৈছোঁ তাৰ বোলে আজি টোপনিটো ভালকৈ হোৱা নাই তাৰমানে বহুত বেছি কাম হৈ আছে আৰু বেছি চিডিউলটো বেছি আছিলে আৰু উপায় নাই বাৰু তাৰপিছতে হেৰি বৌয়ে কৈছে তাৰ সি বহুত ভাগৰত আছে আজি মই কৈছোঁ কিন্তু মানে সি যাম বুলিও কৈছে কিন্তু সি একদম মানে বহুত ভাগৰত আছে মানে শুই থাকিছে উঠাই নাই তো হ'ব আৰু তাৰপিছতে সেইদিনাখন গ'ল নেক্সট দিনাখনো নহ'লে কিবা কাৰণে তাৰপিছত নিজে মই ক'লোঁ আৰু বোলো 8 আৰু 9 এই 2টা দিনেই সচিনে দিছে তাৰপিছত ই যাবগৈ নেপাল কিবা তাৰ শ্বুটিং আছে মোৰ গানটো এবছৰলৈ নহ'ব আৰু তাৰপিছতে মই বোলো সেইটো হোৱাতকৈ ইমানখিনি কৰাৰ পিছত গানটো পৰাতকৈ তাৰপিছতে সি আকৌ গুচি গ'ল তেজপুৰলৈ 6 তাৰিখে তাৰপিছত মই বোলো তেজপুৰৰ পৰা নাহিলে কি হ'ব PSজনে বহুত হেল্প কৰিলে দেই PSজনক ফোন কৰি PSজনে গোটেই ইনফৰ্মেশ্যন দি থাকে ক'ত আছে কেতিয়া ঘৰ পালেগৈ চব শুইছে নুশুইছে চব ইনফৰ্মেশ্যন দি থাকে তাৰপিছতে আৰু হেৰি জুবিন দা ভালকে মন কৰক আপোনাৰ PSO কেইটাক সাৱধান কৰক নহ'লে ইনফৰ্মেশ্যন দি থাকে শ্ব'টো চাই আছে PSO আৰু জুবিন দা একেলগে গৈ চাই তাৰপিছতে 8 তাৰিখে মই আৰু 7 তাৰিখে মানে আহি পেলাই 8 তাৰিখে ৰাতিপুৱা পাইছেহি মই ভাবিছোঁ কি শুই উঠিব মই তাৰ ঘৰতে বহি থাকিম তাৰপিছত তাক মই ক'ম ব'লা প্লিজ ৰেকৰ্ডিং আমি শ্বুটিংটো কৰি লওঁ অলৰেডি হ'ল 9 তাৰিখে হ'ল নিজে কৰি গান আহিলে ভিডিঅ' হৈ গ'ল এতিয়া শুনা কথা শুনা এতিয়া কাহিনীটো হ'ল যে এইজনী জুবিন গাৰ্গ এয়া হৈছে জুবিন গাৰ্গৰ ভতিজা ঋত্বিশা শৰ্মাই জুবিন গাৰ্গৰ পৰা এটা গান কৰাবৰ কাৰণে ইমানখিনি কষ্ট কৰিবলগীয়া হয় তো হু এম আই আমি কোন এইটো এটা কাহিনী আছে গতিকে জুবিন দাই সদায় এনেকুৱাই খুব ধুনীয়াকৈ যেতিয়া মন যায় আকৌ খুব ধুনীয়াকৈ কামখিনি কৰে ইমান ধুনীয়া শ্বুটিং কৰিছে তেওঁ নিজে কষ্টিউম চেঞ্জ কৰাৰ কথা কৈ আছে তেওঁ নিজে ইমান ইনভলভ সেইটো বেলেগ ধৰণৰ বেলেগ ৰেকৰ্ডিঙৰ দিনাখনো গানটোৰ শ্বুটিঙৰ দিনাখনো
মানে ইমান আপোন ভাৱেৰে ইমান মনটো মানে খোলাকে কামটো কৰিছে আমাৰ মানে ভাল লাগি গৈছে তো তুমি ভাবাচোন মই আজিলৈকে জুবিন দাৰ লগত 25টামান শ্ব' কৰিছোঁ মই কি পৰ্যায়ত চৰি নাই কাট নকৰোঁ এইটো যে বা যি নহওক ঋতুষা গানটো এবাৰ শুনো আৰু অলৰেডি আমাৰ 25 মিনিট হ'ল কথা বতৰা বহুতে ডাটা খৰচ কৰি বেছি সময় নাচায় তো শেষত মই অকণমান তোমাৰ মুখেৰে গানটো শুনো আৰু বাকীখিনি সকলোৱে দৰ্শকে চাব অকণ ভাগৰ লাগি গৈছে মানে ঠিক আছে কি আছে এখন এটি সপোনে ঘৰ সাজিলে অজলা অকণি সময়ত তাকে খামুচি দৌৰি দৌৰি তাকে লৈ বুকুৰে মাজত খেদি খেদি গৈ বাউলি পিয়াসী হৈ গানে গানে আছে মোৰ উশাহ গানতে জীয়া জোৱাৰ গানে গানে আছে মোৰ ভাল পোৱা ভাগৰুৱা হিয়াৰ তুমি আছা মানে মই আছো গানে গানে জীয়াই মই আছো মানে তুমি আছা হিৰে হিৰে শিপাই থেংক ইউ ঋতুষা থেংক ইউ আৰু কথা নাপাতো আজিলৈ বিদায় লওঁ বাকীখিনি গানটো ভিডিঅ' ঋতুষা ক'ত দিছা তুমি ক'ত প্লেটফৰ্ম কেইটা কোৱা প্লেটফৰ্ম মানে চব অডিঅ' ষ্ট্ৰিমিং প্লেটফৰ্মছত আছে আৰু বাকী ভিডিঅ' মোৰ ইউটিউব চেনেলৰ পৰা গৈছে ঋতুষা শৰ্মা অফিচিয়েল যিটো ইউটিউব চেনেল তাৰপৰা গৈছে আৰু চাব সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ আৰু থেংক ইউ ঋতুষা শচীন কিবা ক'বা শেষত ভাল লাগিল ইয়াত আহি ক্লাছৰুমত আহি কেনেকুৱা ভাল লাগিলে আৰু ফাৰ্ষ্ট টাইম চকৰাৰ লগত তো চাই থাকোঁ আমিও বাৰ্তালাপ আজি লগ পায়ো ভাল লাগিলে কথাখিনি পাতি ভাল লাগিলে তো অভাৰঅল তাই কৈ দিলে গোটেইখিনি যিহেতু ৰিলিজ হৈ গ'ল আপোনালোকে চাব আৰু ইমান কষ্টৰ কাম এটা আৰু মই ভিডিঅ'টো পাই বহুত বেছি সুখী যে এনেকুৱা এটা কাম এটা কৰিবলৈ পাইছোঁ আৰু অভাৰঅল বাকী আপোনালোকে মৰম দিব আশীৰ্বাদ দিব কিবা ভুল ক্ৰুটি থাকিলেও ক'ব সেয়াই আৰু ধন্যবাদ ডেডিকেটেড টু অল দ্য জুবিন গাৰ্গ লাভাৰ্ছ এক্ৰছ দ্য গ্লোব এইটো চবেই ৰিলেট কৰিব পাৰিব তুমি আছা মানে মই আছোঁ তাই যেনেকৈ প্ৰথমতে ক'লে মিনছ এতিয়া মই গানৰ লগত ৰিলেটেড এজ এ ছিংগাৰ নহয় বা এজ এ মিউজিক নহয় কিন্তু অভাৰঅল ৰিলেটেড তথাপি মোৰ এখন ডায়েৰী আছিল জুবিন গাৰ্গ তেওঁৰ সেই ফটোবিলাক কাটি কাটি লিখি থওঁ বা গানবোৰ লিখি থওঁ এনেই আৰু তো সেই বস্তুটো সেই ভাল পোৱাটো তেওঁৰ প্ৰতি যিটো এটা ভাল পোৱা আছে তেওঁক লৈ মানুহে কেনেকৈ ভাবে বা নিজকে ভাবে একচুৱেলি সেই গোটেই অভাৰঅল কনচেপ্টটো তাইৰ নিজৰ এটা মানে যিটো জাৰ্ণি সেইটোক লৈ সেই বস্তুটোক লৈ যিহেতু গানটো বনাইছে তো আমি নিজে ইনভলভ হৈ গ'লোঁ মানে আমাৰ নিজৰ বস্তুবিলাক মনত পৰি গ'ল তো সেইটো কাৰণে বিৰাট বেছি হেপী কামটো কৰি তো সেয়াই চেম মোৰো তেনেকুৱা মই যিমানকেইটা চেনেলত গ'লোঁ প্ৰত্যেকটো চেনেলৰ আৰম্ভণি শ্ব'টো মোৰ জুবিন দাৰ লগত গতিকে নিউজ 18ত থাকোঁতে তাত মোৰ দেশ গানটো মই জুবিন দাৰ কবিতাটো যিটো সেইটো গান কৰিছিলোঁ মোৰ দেশ মোৰ প্ৰাণৰো প্ৰাণৰ এই গানটো মই জুবিন দাৰ লগত আমি বহি লৈ পেলাই এইটো কবিতাটো গান কৰাইছিলোঁ এজ এ থিম চং হিচাপে এৰাতিৰ ভিতৰত জুবিন গাৰ্গে যিটো কবিতা হিৰুদাৰ কবিতাটো যেনেকৈ গান কৰি পেলালে মানিব লাগিব তোমাৰ কাহিনীটো সৰু শ্বৰ্ট ষ্টৰী এটা মানে আপোনাৰ ফেষ্টিভেল এটা হৈ আছিলে ITM মাছখোৱাত বহুত বছৰ হ'ল কিছু বছৰ হ'ল বহুত বেছিও নহয় কিন্তু হ'ল এবাউট 10 years মান হ'ল আৰু তেতিয়া জুবিন দা মানে তাতে আহিছিলে এজ এ গেষ্ট মই আৰু মোৰ লগৰ এটা গৈছিলোঁ অডিয়েঞ্চত বহি আছোঁ দেখিছোঁ মানে জুবিন দা এনেকৈ ওলাই গৈছে আৰু ওলাই যোৱাৰ লগে লগে মিডিয়া চিডিয়া চবে ঘেৰাও কৰি ধৰিছে মই আৰু মোৰ লগৰটো গৈ জুবিন দা সন্মুখত আৰু এনেকৈ লৈ আছে দাদা মন যায় গানটো গাওকচোন তো এইটো লেভেলৰ মানে আমি পাগল দাদাই কৈছে পাগল বুলি সেই পাগলবিলাকে আচলতে এনেকুৱা হয়গৈ ভৱিষ্যতলৈ আমি সকলো পাগল জুবিন দাৰ বাবে পাগল আৰু সেইবাবে আমি আকৌ এবাৰ কৈ দিওঁ আহা যে তুমি আছা বাবেই
তুমি আছা মানে মই আছোঁ মই আছোঁ গতিকে জুবিন দা আপুনি আছে বাবে আমি জীয়াই আছোঁ আমি জীয়াই আছোঁ ধন্যবাদ থেংক ইউ ছ